ফ্রেন্ডস, আজি আমি এই ভিডিঅ'ত অসমৰ ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে আলোচনা কৰিম। কুৱেশ্যন নম্বৰ 1, নামেৰী ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোনখন জিলাত আছে? অপশ্যন এ শোণিতপুৰ, অপশ্যন বি ওৰাং, অপশ্যন চি তিনিচুকীয়া, অপশ্যন ডি গোলাঘাট। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ শোণিতপুৰ। কুৱেশ্যন নম্বৰ 2, ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত? অপশ্যন এ বনৰীয়া ঘোঁৰা, অপশ্যন বি সোণালী বান্দৰ, অপশ্যন চি হৰিণা, অপশ্যন ডি বাঘ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি সোণালী বান্দৰ। কুৱেশ্যন নম্বৰ 3, অসমৰ সপ্তম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? অপশ্যন এ দিহিং পাটকাই, অপশ্যন বি নামেৰী, অপশ্যন চি ওৰাং, অপশ্যন ডি ৰায়মনা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ দিহিং পাটকাই। কুৱেশ্যন নম্বৰ 4, দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোনখন জিলাত অৱস্থিত? অপশ্যন এ ধেমাজি, অপশ্যন বি গোলাঘাট, অপশ্যন চি ডিব্ৰুগড়, অপশ্যন ডি যোৰহাট। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি ডিব্ৰুগড়। কুৱেশ্যন নম্বৰ 5, অসমৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? অপশ্যন এ মানস, অপশ্যন বি ডিব্ৰু-চৈখোৱা, অপশ্যন চি নামেৰী, অপশ্যন ডি কাজিৰঙা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি কাজিৰঙা। কুৱেশ্যন নম্বৰ 6, দিহিং পাটকাই কিমান চনত চৰকাৰে ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰিছিল? অপশ্যন এ 2019, অপশ্যন বি 2020, অপশ্যন চি 2021, অপশ্যন ডি 2022। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি 2021। কুৱেশ্যন নম্বৰ 7, অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? অপশ্যন এ নামেৰী, অপশ্যন বি ৰায়মনা, অপশ্যন চি দিহিং পাটকাই, অপশ্যন ডি ওৰাং। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি ওৰাং। কুৱেশ্যন নম্বৰ 8, অসমৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? অপশ্যন এ কাজিৰঙা, অপশ্যন বি মানস, অপশ্যন চি ডিব্ৰু-চৈখোৱা, অপশ্যন ডি দিহিং পাটকাই। ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন বি মানস। কুৱেশ্যন নম্বৰ 9, ডিব্ৰু-চৈখোৱা কিমান চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি লাভ কৰিছিল? অপশ্যন এ 1975, অপশ্যন বি 1990, অপশ্যন চি 1987, অপশ্যন ডি 1999। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি 1999। কুৱেশ্যন নম্বৰ 10, অসমত মুঠ কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে? অপশ্যন এ 5, অপশ্যন বি 6, অপশ্যন চি 7, অপশ্যন ডি 8। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি 7। কুৱেশ্যন নম্বৰ 11, কাজিৰঙা কিমান চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি লাভ কৰিছিল? অপশ্যন এ 1973, অপশ্যন বি 1975, অপশ্যন চি 1971, অপশ্যন ডি 1974। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি 1974। কুৱেশ্যন নম্বৰ 12, ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোনখন জিলাত আছে? অপশ্যন এ ডিব্ৰুগড় আৰু তিনিচুকীয়া, অপশ্যন বি ডিব্ৰুগড় আৰু গোলাঘাট, অপশ্যন চি ডিব্ৰুগড় আৰু ধেমাজি, অপশ্যন ডি ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ ডিব্ৰুগড় আৰু তিনিচুকীয়া। কুৱেশ্যন নম্বৰ 13, ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত? অপশ্যন এ হাতী, অপশ্যন বি বাঘ, অপশ্যন চি বনৰীয়া ঘোঁৰা, অপশ্যন ডি সোণালী বান্দৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি বনৰীয়া ঘোঁৰা। কুৱেশ্যন নম্বৰ 14, ওৰাং ৰাষ্ট্ৰীয় উদ্যানক কিমান চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰিছিল? অপশ্যন এ 1999, অপশ্যন বি 1998, অপশ্যন চি 1997, অপশ্যন ডি 1996। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ 1999। কুৱেশ্যন নম্বৰ 15, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোনখন জিলাত অৱস্থিত? অপশ্যন এ শোণিতপুৰ আৰু ওৰাং, অপশ্যন বি নগাঁও আৰু গোলাঘাট, অপশ্যন চি নগাঁও আৰু তিনিচুকীয়া, অপশ্যন ডি গোলাঘাট আৰু যোৰহাট। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি নগাঁও আৰু গোলাঘাট। কুৱেশ্যন নম্বৰ 16, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক কিমান চনত বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল? অপশ্যন এ 1975,
অপশন বি 1985, অপশন সি 1875, অপশন ডি 1885। ইয়ার শুদ্ধ উত্তৰটো হ'ল অপশন বি 1985। কুৱেশ্যন নাম্বাৰ 17, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক কিমান চনত বাঘ সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছিল? অপশন এ 2005, অপশন বি 2006, অপশন সি 2007, অপশন ডি 2008। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশন বি 2006। কুৱেশ্যন নাম্বাৰ 18, ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানক কিমান চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল? অপশন এ 2019, অপশন বি 2020, অপশন সি 2021, অপশন ডি 2022। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশন সি 2021। ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোনখন জিলাত আছে? অপশন এ ওৰাং, অপশন বি শোণিতপুৰ, অপশন সি কোকৰাঝাৰ, অপশন ডি ডিব্ৰুগড়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশন সি কোকৰাঝাৰ। কুৱেশ্যন নাম্বাৰ 20, মানস ৰাষ্ট্ৰীয় উদ্যানক কিমান চনত বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল? অপশন এ 1985, অপশন বি 1986, অপশন সি 1987, অপশন ডি 1988। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশন এ 1985। আজিলৈ ইমানেই। নেক্সট ভিডিঅ'ত লগ পাম। থেংক ইউ।